হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বৰ্ণালী, মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে বাইদেউ আৰু মই বাৰীৰ পৰা লৈ আহিছোঁ ফ্ৰেছ শাক পাচলি। লাই আছে, পালেং আছে, গাজৰ আছে আৰু আছে মূলা আৰু ধনিয়া। এতিয়া এইখিনি আমি ইয়াতে তাৎক্ষণিকভাৱে খানা এটা আয়োজন কৰিছোঁ। এই ঠাইডোখৰত আমাৰ দেউতা থাকে, মানে শহুৰ দেউতা থাকে। তেওঁ থকা ঠাইডোখৰৰ ওচৰতে আমি ভাবিছোঁ আজি খানা এটাকে খাওঁ। যিহেতু ভবাটো অলপ দেৰি হ'ল আৰু যা যোগাৰ সেইকাৰণে নামিব লগা হৈছে। এয়া দেখিছে আইয়ে খৰি আনিছে, আমি শাক পাচলি আনিলোঁ। ইফালে কাকিৰ ওচৰত মানে তেওঁ গোহালিত কেৰাহী আছে, বাকী যা যোগাৰ সমস্ত আছিলে, সেইকাৰণে আমি একো টেনশ্যন ল'ব লগা হোৱা নাই। আমি ঘৰৰ পৰা আলু পিঁয়াজ তেল লৈ আহিছিলোঁ, বাকী যা যোগাৰ ইয়াতে হৈ গৈছে। আৰু মাংস অকণ লৈ আহিছোঁ বাৰু, আৰু ঘৰতে মাছ মানে ফিচাৰী সিঁচিছিলে, সেইকাৰণে মাছো আছিলে, লৈ আহিলোঁ। মুঠতে আজি তামাম খাম আৰু ইমান ধুনীয়া পৰিৱেশটো, সেইকাৰণে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ল, কিন্তু আপোনালোকে ধৈৰ্য সহকাৰে চাব। যিহেতু এনেকুৱা ঠাই আজিকালি অভাৱেই হৈছে আৰু আমাৰ ঘৰৰ সন্মুখতে আছে, চ' কিমান ভাল লগা কথা, সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। কেতিয়াবা আপোনালোকে ইচ্ছা কৰিলে ইয়াত পিকনিক খাবলৈ আহিব পাৰে। এড্ৰেছটো মই দি দিছোঁ, মামলগড় ভগা হয়। মামলগড় ভগাৰ মানে এইফালে চাপৰি বুলি কয়, এইডোখৰত আহিব পাৰে আপোনালোকে। ইয়াত দেখিছে আমাৰ ছোৱালী দুজনী কি ফূৰ্তি পাইছে, তাহাঁতি ইমান মুকলি পৰিৱেশ হৈছে। আৰু সেই বাৰু ইয়াতে খেলি থাকে, মানে প্ৰায় দেউতাৰ লগত আহে, কিন্তু আমাৰজনীয়ে খুব ভাল পাইছে, ফূৰ্তি কৰিছে, দৌৰা দৌৰি কৰিছে। আৰু এয়া এটা এটাকৈ বস্তু আহি আছে, লৈ আহি আছোঁ। পানী আনিলোঁ, এবাৰ বাল্টি আনিছোঁ, এনেকুৱা। আৰু কাঁহী বাতিবোৰ ধুবলৈ বা শাক পাচলি ধুবলৈ পানীৰ অভাৱ নাই, যিহেতু নৈখন 500 মিটাৰমান দূৰতে নৈখন আছে। সেইকাৰণে তাৰ পৰা পানী আনিম বা তাতে শাক পাচলি ধুই আহিমগৈ, তেনেকুৱা ধৰণৰ ব্যৱস্থাও আছে। মই নৈলৈ নগ'লোঁ, কাৰণ মই যোৱাৰ লগে লগে ছোৱালীজনী যাব বিচাৰিছে, সেইকাৰণে মই নগ'লোঁ। আৰু বাইদেউ আৰু অয়্য গ'ল, তাহাঁতি মানে গোটেইখিনি লৈ আহিলে ধুই মেলি। আইয়ে জুই ধৰি কেটলি পাতি দিছে। এতিয়া মই চাহ বনাম, আপোনালোকক দেখাম চাহ কেনেকুৱা, কি চাহ খালোঁ। এয়া দেখিছে খৰিও, মানে টেনশ্যন নাই, খৰিও আছে। আৰু যদি নাই তেতিয়াহ'লে জাউবোৰ, শুকান জাউ আছে, সেইখিনি ভাঙি মেলি আমি মানে জুই ধৰিব পাৰোঁ। এয়া দেখিছে কি ভাল লগা পৰিৱেশ। সেইফালে যে দেখিছে বেক চাইডে গছ, ওখ ওখ গছ, তাৰ কাষতে আছে নৈখন। এয়া দেখিছে বহুত বেছি ভাল লাগিছে, আৰু ইমান গ্ৰীণ 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 ভাল লাগিছে। আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, আৰু যদি নতুনকৈ কোনোবা চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে ইহঁত দুজনী একদম পূৰা নাচি আছে, আৰু তাহাঁতি আহিছে কাৰণে আমি গানৰ সলনি শুনিব লগা হৈছে ৰাইমছ। এতিয়া উপায় নাই, আৰু যেনেকুৱা দেশ তেনেকুৱা ভেষ ল'বই লাগিব। এয়া দেখিছে মই চাহ বনাই আছোঁ, এতিয়া জুইত বনাইছোঁ, কি মজা লাগিছে। গাখীৰ চাহ বনাইছোঁ, গাখীৰ ঘৰৰ পৰাই লৈ আহিছিলোঁ। এতিয়া চাহ খাম আৰু আমি। বাকী যা যোগাৰ ৰাইজ ব্যস্ত হৈ আছে, শাক পাচলি কুটিছে, বাকী পোৱালি দুজনীক ভাত খুৱাইছে। মুঠতে বিধৰ চবেই নিজৰ নিজৰ কামত এংগেজ হৈ আছে। এয়া দেখিছে কি ধুনীয়া লাগিছে। অকণমান ভিডিঅ'টো দীঘলীয়া হ'ল, তথাপিতো আপোনালোকে প্লিজ ধৈৰ্য সহকাৰে চাব, আৰু আপোনালোকৰ মনটো ভাল লাগি যাব বুলি ভাবিছোঁ। আৰু শেষত আপোনালোকক দেখাম আমাৰ দেউতাৰ, মানে শহুৰ দেউতাৰ সম্পত্তি দেখাম হা, কিমান কি কি আছে। আপোনালোকক চমুকৈ দেখাম, বেছি ইমান ডিটেইলছত নেদেখাওঁ, তেওঁ বেয়া পাবও পাৰে যে, সেইকাৰণে অকণমানকৈ দেখাম। আৰু আজি আকাশখন ইমান ধুনীয়া ফৰকাল হৈ আছে, একদম নীলা হৈ আছে, ভাল লাগিছে সেইকাৰণে। এফালে মোৰ চাহ হৈ গ'ল, গৰমা গৰম চাহ, গাখীৰ চাহ, কাটা বিস্কুট। মাই গড কি মজা লাগিছে খাই। ছোৱালীয়েও কাটা বিস্কুট খাইছে। এইফালে আৰু সেই গান শুনি ৰ'বই পৰা নাই। আমি চবেই চাহ খাই লওঁ এতিয়া, তাৰপিছত টেঙা খাব লাগিব, তাৰপিছত ভাত খাব লাগিব। টাইমটো বহুত কম, কিন্তু খানা বহুত বেছি। এয়া দেখিছে চালাডৰ কাৰণে বস্তু ৰেডি হৈ গ'ল। এতিয়া কেৰাহী পাতিছোঁ, আৰু ময়ে বনাম, যিহেতু ৰেডি কৰি দিছে, কিন্তু বনাওঁতে ময়ে বনাম। আৰু বেছি ভিডিঅ' মানে ডিটেইলছত আমুক দিলোঁ তামুক দিলোঁ এনেকৈ দেখাব পৰা নাই, কিন্তু দেখাইছোঁ। আৰু এয়া মানুহজনে মাংস কাটি আছে, বইল কৰি অনা হৈছিলে যিহেতু। এয়া তেল ঢালিছোঁ কেৰাহীত, পিঁয়াজ দিছোঁ, আৰু জুইত বনাইছোঁ যে একদম অলপ ৰিস্ক আছে বাৰু, সেইকাৰণে সাৱধানে বনাবলগীয়া হৈছে। এয়া মাংস ভাজিছোঁ, মাংসৰ লগত ডাইৰেক্ট লাই শাক দিম আৰু আলু দিম, পূৰা বাৰীৰ পৰা উঠাই অনা লাই শাক আৰু আলু। দেখিছে লাই শাক দিলোঁ। এতিয়া আকৌ বাইদেউ আৰু এইগৰাকী সৰু আই হয়, তেওঁলোকে টেঙাৰ কাৰণে আয়োজন কৰিছে, টেঙা খাম। বাকী এয়া মানুহজনে মাংস পুৰিবৰ কাৰণে চেষ্টা কৰি আছে। মুঠতে তাৎক্ষণিক হৈছে, আৰু সময় কম কাৰণে চবেই হাতে পাতে লাগি গৈছে, কোনেও ৰৈ থকা নাই, চবেই কাম কৰি আছে। এয়া মেঘালী আৰু আৰুহি আহিলে আকৌ বাৰীৰ পৰা, যিহেতু গাজৰ অলপ কম হ'ল, সেইকাৰণে গাজৰ দুটামান লৈ আহিলেগৈ। এয়া দেখিছে
এতিয়া টেঙা খাবলৈ লৈছোঁ। এয়া দেখিছে কিমান ধুনীয়াকৈ সজাইছে তেওঁলোকে, মানে উলিয়াওঁতে বহুত ধুনীয়া লাগিছে, সেইকাৰণে অকণমান ভিডিঅ' কৰি দিলোঁ। এইফালে আকৌ কাকিয়ে মাংস নাখায়, সেইকাৰণে মাছ বনাইছোঁ। আৰু তেওঁ জলকীয়াও নাখায়, মানে বৰ্তমান খোৱা নাই, তেওঁ ডক্তৰ দেখালে আৰু জলকীয়া খাবলৈ মানা কৰিছে। তেওঁ ইউৰিক এচিড আছে আৰু ভৰি বিষ হৈ আছে, সেইকাৰণে জলকীয়া খোৱা নাই। ইয়াত দেখিছে পিঁয়াজ নহৰু দিছোঁ, জলকীয়া একেবাৰে ছেপাৰেট কৰি দিছোঁ। আৰু মানুহজনে বাৰে বাৰে কৈছে জলকীয়া নহয় জলকীয়া নহয়, মানে পাহৰি যাওঁ ন পতাপত বনাওঁতে জলকীয়া দি দিয়া হৈ যায় সেইকাৰণে। তাৰপিছত এয়া মাছ বনাই দিছোঁ, গৰৈ মাছ জীয়াই আছিলে, একদম নমৰাকৈ এনেকৈ জুই দি দিছোঁ, বেয়া লাগিছে। ইফালে হালধি দিলোঁ, একদম চিম্পুলকৈ মূলা আৰু আলু দি বনাই দিম বুলি ভাবিছোঁ, বহুত ভাল লাগে তেনেকৈ খাই। এতিয়া এই কাৱৈ মাছ আনিছিলে, কাৱৈ মাছ পুৰিম এতিয়া। এইফালে কাকি চব্জি বনি আছে, আনফালে কাৱৈ মাছ পুৰিবৰ কাৰণে এয়া তাই প'ষ্ট দিছে দেখিছেনে, কাৱৈ মাছৰ লগত মজা লাগিছে দেখিবলৈ। আনফালে এয়া ইমান ধুনীয়া উতল আহিছে, দেখিয়ে ভাল লাগি গৈছে, বহুত ভাল লাগে। জুইত বনালেহে এনেকুৱা ধৰণৰ মানে কালাৰ আহে, আৰু জুইত বনোৱা খানাৰ টেষ্টটোৱে বেলেগ হয়। এইফালে দেখিছে মই মাংস সৰু সৰু পিচকৈ কাটিছোঁ, আৰু মই ফটো মাৰি দিবৰ কাৰণে চিঞৰি আছোঁ, এনেই আৰু ধেমালি কৰি আছোঁ। কাৱৈ মাছ এতিয়া ইয়ায়ে পুৰি আছে, ইয়ায়ে বহুত ধুনীয়াকৈ পুৰিব জানে, আমি পুৰিব নাজানো, আমি পুৰিলে পূৰা ক'লা হৈ যায়, কিন্তু ইয়ায়ে পুৰিলে ধুনীয়াকৈ পুৰে, কালাৰটো আহিব নিদিয়ে, ব্লেক কালাৰটো বহুত ধুনীয়া লাগে। আৰু এইফালে মোৰ মাছৰ চব্জি হৈ গ'ল, এয়া দেখিছে মাংস সৰু সৰুকৈ কটা মাংস ভাজি, চালাড, আকৌ লাই শাকৰ বইল, মানে লাচৰ বনাইছোঁ, মুঠতে খাম আৰু আজি। এইফালে আকৌ মাছৰ পিটিকা বনাইছে, মুঠতে খাবহে লাগে। আমি খালোঁ, খোৱা ভিডিঅ' দিবলৈ পাহৰি থাকিলোঁ, চবেই খোৱাতহে ব্যস্ত হৈছোঁ, কাৰণ টাইম বহুত হ'ল। এয়া দেখিছে বেলি লহিয়াইছে আৰু এতিয়া মই তামোল কাটি আছোঁ, তামোল খাই মেলি যামগৈ আৰু। আনফালে যিমানখিনি পাৰে কাঁহী বাতিবোৰ ধুবলৈ চেষ্টা কৰিছে, মানে ধুই দিছোঁ আৰু যিমানখিনি পাৰে, নহ'লে কাকি দিগদাৰ হ'ব যে। এয়া মই তামোল কাটিছোঁ, তাকে আপোনালোকক দেখাই দিছোঁ, তামোল যে কাটি আছোঁ, তামোল অকণ খাওঁ লাগে মাছ মাংস খালে। আনফালে এয়া খাই বৈ উঠি অকণমান ফটোশ্বুট কৰিম বুলি ভাবিছোঁ, এনেই আৰু ফটো মাৰিম। আৰু এতিয়া আমি ঘৰমুৱা হৈছোঁ, এয়া দেখিছে কাঁহী বাতি বাচন বৰ্তন লোটা লৈ এতিয়া আমি ঘৰলৈ উভতিছোঁ। দেখিছে কিমান ধুনীয়া ঝাৰুবনৰ মাজে মাজে আমি খোজকাঢ়ি গৈ আছোঁ, বহুত ভাল লাগিছে পৰিৱেশটো। আমি যিহেতু সচৰাচৰ নাপাওঁ, সেইকাৰণে বহুত ভাল লাগে, এনেকুৱা পৰিৱেশত থাকি ভাল লাগে। আৰু ইহঁত দুজনী কথাটো ক'বই নালাগে আৰু, বহুত ফূৰ্তি পাইছে আজি। এতিয়া আপোনালোকক দেখাম আমাৰ কাকিৰ গোহালিৰ আৰু কাকিৰ সম্পত্তিকেইটা দেখাম দেই আপোনালোকক। এয়া দেখিছে কাকিৰ সম্পত্তি, এইফালে ছাগলী, ইয়াত তেওঁৰ ছাগলী। তেওঁ এইবোৰ কামতে ব্যস্ত থাকে, ৰাতিপুৱা ওলাই আৰু আবেলিহে মানে 7টামান বজাত সোমাইহি ঘৰত। তেওঁক লগ পাবলৈ হ'লে এপইণ্টমেণ্ট ল'ব লাগিব, আমি সেইকাৰণে ঘৰলৈ গ'লে আগতীয়াকৈ কওঁ যে আমি আজি যাম দেই বুলি, তেতিয়াহে তেওঁক লগ পোৱা যায়। তথাপি কেতিয়াবা লগ নাপাওঁৱেই, তেওঁ ইয়াতে গোহালিতে ব্যস্ত হৈ থাকে। এইফালে তেওঁৰ বাৰী হয়, এয়া দেখিছে গোহালি, এতিয়া ছাগলীবোৰ উঠিছে, গৰু আছে, ছাগলী আছে, ম'হো আছে চাগে, হয়তো মই আছে বুলি জানো, কিন্তু ম'হ নাজানো কিমান আছে কি আছে, ছাগলী আছে গৰু আছে বুলি জানো। আৰু এইফালে বাৰীত মানে এইডোখৰ হৈছে গোহালি, ইয়াত গৰু বান্ধে। আৰু এইফালে এই গোহালি বেক চাইডতে আছে পাচলি মানে বাগিচাখন, বাগিচা নহয় বাৰীখন। সেই বাৰীখনতে তেওঁ ব্যস্ত থাকে, গোটেই দিনটো ইটো সিটো কৰি থাকে, আৰু আবেলি সময়ত আহে আৰু এনেকৈ থাকি ভালো লাগে বাৰু। তেওঁৰ ছাইডৰ পৰা চালে ভালেই, কিন্তু এতিয়া যিহেতু অলপ ভৰি বিষ গা বিষ সেইবোৰ হৈ থাকে, সেইকাৰণে ৰেষ্ট লোৱাটো বিচাৰোঁ আৰু, কিন্তু তেওঁ ৰেষ্ট ল'লে বেছি বেমাৰ হ'ব বুলি ভাবে, সেইকাৰণে ৰেষ্ট ল'ব নিবিচাৰে। উপায় নাই আৰু, আমি সকলোৱে বুজাওঁ, কিন্তু উপায় নাই, তেওঁৰ আগত চবেই ফেইল। এইফালে দেখিছে জাতিলাও লাগিবলৈ ষ্টাৰ্ট কৰিছে, কলিয়াইছে আৰু
আনফালে তেওঁ গৰুবোৰ আহিলে এতিয়া অলপ পাছতে গোহালিত নিমখ দিব তাৰ গৰু বান্ধিব আৰু এতিয়া আমিও যাবলৈ লৈছোঁ লাষ্টত ভাবিলোঁ শাক কেইটামান মই বুটলি লৈ যাওঁ এয়া মেঘালীয়ে মূলা লৈছে মই পালেং আৰু মানিমুনি বুটলি আছিলোঁ মানে একদম পূৰা উঠাইছোঁহে আৰু এয়া দেখিছে বেলি কি ধুনীয়া ৰং হৈছে বেলি যাবলৈ হৈছে আমিও যাবলৈ হৈছে বেলি ইংগিত দিছে যোৱাগৈ আৰু বুলি চ' ভাবিছোঁ আমি বেছি পলম কৰা ভাল নহ'ব এয়া দেখিছে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে খেতি কৰে আজিকালি খুব ভাল লগা পৰিৱেশ সকলোৱে মানে খেতি অকণ কৰিবলৈ চেষ্টা কৰাটো বহুত ভাল কথা এয়া মই বাৰীৰ পৰা মানিমুনি আৰু পদিনা লগতে পালেং উঠাই আছোঁ সেইকেইটা মোৰ ভাল লাগে মানে মানিমুনি ভাল লাগে পালেং ভাল লাগে পদিনা ভাল লাগে বহুত ভাল লাগে আৰু এয়া দেখিছে মূলা দিছে মূলা যিহেতু ডাঙৰ ডাঙৰ হ'ল আৰু সেইকাৰণে বাৰীৰ পৰা উঠাই লৈ আহিলোঁ বাৰীৰ মূলা এতিয়া আমি যাওঁ আৰু শাকৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ বাই বাই